মই নিৰন্তৰ প্ৰেমৰ অৱস্থাত আছোঁ। কাৰ সৈতে? যিকোনো এজনৰ সৈতে। তেওঁলোকে বিচাৰে নে নিবিচাৰে মই গুৰুত্ব নিদিওঁ। হয়, কেৱল আপুনি যদি কাৰোবাৰ প্ৰতি কিবা এটা কৰিব বিচাৰে, তেওঁলোকে সেইটো বিচাৰিব লাগিব। আপুনি কাৰোৰে প্ৰতি একো কৰিব নিবিচাৰে। ইয়াৰ বাবে তেওঁলোকে বিচৰাৰ প্ৰয়োজন নাই। তেওঁলোকে হয়তো নিবিচাৰিব পাৰে, তথাপি আপুনি ইয়াতে বহি তেওঁলোকক ভাল পাব পাৰে। এইটো কেৱল তেওঁলোকক ভাল পোৱাৰ বিষয় নহয়, এইটো কেৱল প্ৰেমময় হোৱাৰ কথা। সেইটোৱে আপোনাৰ আৱেগৰ স্বভাৱ। আপুনি দেখিব, যেতিয়া মানুহ প্ৰেমত পৰে, তেওঁলোকে এটা হাঁহিৰ সৈতে টোপনি যায়। ইয়ে বুজায় যে তেওঁলোকৰ জীৱনৰ সকলো কথাতে এটা মিঠা সোৱাদ আহি পৰিছে। সকলোবোৰ উজ্জ্বল দেখা গৈছে। এইটো নহয় যে সকলোবোৰ উজ্জ্বল। ইয়াৰ কাৰণ হ'ল আপোনাৰ শৰীৰ, আপোনাৰ মন আৰু আপোনাৰ ৰাসায়ন প্ৰক্ৰিয়াই আটাইতকৈ উত্তম অৱস্থাত কাম কৰি আছে।